Hello everyone, Assamese Knowledge Learning Hub স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মাতৃ দিৱস 2025 ৰ বিষয়ে সমুকৈ লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শেয়াৰ কৰি দিব। মাতৃ দিৱস সকলোৰে কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দিন। মাতৃ দিৱস প্ৰতি বছৰে মে মাহৰ দ্বিতীয়টো দেওবাৰে উদযাপন কৰা হয়। এইবাৰ অৰ্থাৎ 2025 চনত মাতৃ দিৱস মে মাহৰ 11 তাৰিখে পালন কৰা হ'ব। মাতৃ দিৱসৰ দিনা আমি আমাৰ মাতৃসকলক মৰম ভালপোৱা তথা শ্ৰদ্ধা মুকলিমূৰীয়াকৈ প্ৰকাশ কৰোঁ। মাতৃ হৈছে আমাৰ আটাইতকৈ পূজনীয় ব্যক্তি। মাতৃ হৈছে আমাৰ জীৱনৰ আদি গুৰু। আমাৰ মাতৃসকলক মৰম চেনেহ কৰিবলৈ কোনো এটা বিশেষ দিনৰ প্ৰয়োজন নাই, যদিও মাতৃসকল আমাৰ কাৰণে কিমান স্পেচিয়েল তাক অনুভৱ কৰাবৰ কাৰণে মাতৃ দিৱস পালন কৰা হয়। মাতৃ দিৱসৰ দিনা মাতৃসকলক বিভিন্ন উপহাৰ কাৰ্ড আদি দিয়াৰ লগতে সকলোৱে সেইদিনা মাতৃৰ ভালপোৱা কাম কৰিবলৈ চেষ্টা কৰে। মাতৃসকলে আমাৰ কাৰণে দুখ কষ্ট পাহৰি দিনে ৰাতি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰে। গতিকে আমিও আমাৰ মাতৃসকলৰ যত্ন লোৱাৰ লগতে তেওঁলোকক সদায় শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিব লাগে। শেষত পুনৰবাৰ প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ বহুত শুভকামনাৰে আজিৰ ভিডিঅ'টি সামৰণি